নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা মাংসৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। ভাত বা ৰুটিৰ লগত আপোনালোকে খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মাংস বনাবলৈ মই আধা কেজি মাংস লৈছোঁ। ইয়াতে মই এটা বিলাহী এইদৰে 4 ভাগ কৰি দি দিছোঁ। ইয়াতে মই দি দিম আলু মই 3টা দি দিছোঁ। ইয়াতে দি দিম মই 2 চামুচ তেল। আপোনালোকে যি তেল খায় তাকে দিব পাৰিব। তেল দিয়া চামুচখনেৰে জোখমতে মই নিমখ দি দিছোঁ। এইখিনি মই ভালদৰে সানি ল'ম এইদৰে। ইয়াত মই হালধি আগেয়ে দি থৈ দিয়া আছে। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি এইদৰে 15 মিনিট সময় থৈ দিম। মই বাতি এটাত পানী লৈছোঁ। মই গোটা জিৰা এইদৰে ভাজি খুন্দি লৈছোঁ। মই এচামুচ দি দিছোঁ। জিৰাৰ গুড়ি এচামুচ। একেখন চামুচেৰে দি যাম মই আধা চামুচ ৰেড চিলি দি দিছোঁ। হালধি গুড়ি অলপ মই আগতেও দি থৈ দিছোঁ, সেইকাৰণে কমকৈ দি দিছোঁ। মই মিট মছলা দিছোঁ আধা চামুচ। মই চিকেন মছলা দিছোঁ আধা চামুচ। ধনিয়াৰ গুড়ি দিছোঁ এচামুচ। এইখিনি মই ভালদৰে এইদৰে মিক্স কৰি লওঁ। মই কেৰাহীত তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হৈছে। ইয়াতে মই দি দিম 2টা শুকান জলকীয়া। আপোনালোকৰ ওচৰত তেজপাত থাকিলে তেজপাত এখিলা দি দিব। মোৰ ওচৰত আজি নাই, সেইকাৰণে মই দিব নোৱাৰিম। ইয়াতে দি দিম মই 5 ফোৰণ। মই ডাঙৰ পিঁয়াজ এটা এইদৰে কাটি দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে আদা, নহৰু আৰু পিঁয়াজ মই ইয়াতো মিক্সিত গুড়ি কৰি লৈ দি দিছোঁ। ডাঙৰ চামুচেৰে এচামুচ দি দিছোঁ। এইখিনিও মই ভালদৰে ভাজি ল'ম। কেঁচা মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া শুকান মছলাখিনি দি দিম। এইখিনিও মই ভালদৰে ভাজি ল'ম। এইদৰে ভাজি ল'ব লাগে। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই মছলাখিনি ভালদৰে মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ব। এইদৰে ভাজি লৈলোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া মেৰিনেট কৰি থৈ দিয়া মাংসখিনি দি দিছোঁ। এইদৰে মাংসখিনি মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। এতিয়া মই ঢাকনিৰে ঢাকি এইদৰে দি দিম। মাজে মাজে লৰাই থাকিম। মই মাজে মাজে ঢাকনি গুচাই এইদৰে লৰাই আছোঁ। মই মাংসখিনি ভালদৰে ভাজি ল'লোঁ। মোৰ বিলাহীখিনি গোটেইখিনি সিজি এইদৰে গুড়ি হৈ গ'ল। আলুখিনিও ভালদৰে সিজিছে আৰু মাংসও ভালদৰে সিজি গ'ল। এইদৰে মছলাৰ লগত ভালদৰে আপোনালোকে ভাজি ল'ব। মাংসখিনি ভালদৰে ভাজিলে জানিব এইদৰে তেলবোৰ ছাইডত ওলাব ধৰিব। মোৰ ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে গৰম পানী দি দিম। পানী আপোনালোকৰ জোখমতে দি দিব। মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে ভাত বা ৰুটিৰ লগত এইদৰে বনাই খাব পাৰিব। আপোনালোকে বনাই খাই
কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।